আমাৰ গাঁৱে ভূঞে যেতিয়া এটা ল'ৰা ডাঙৰ হৈ আহে কি মানে ডাঙৰ মানে বহুত ডাঙৰ হৈ আহে তেতিয়া তাক ঘৰৰ পৰা কামোৰ দিয়ে হেৰ' বোপাই তই বিয়াখন পাত কিয় নেপাত ঠিক তেনেকে আমাৰ ঘৰতো এটা জহনি যোৱা আছিলে তাকো মানে বিয়াখন পাত বুলি আমাৰ খুৰীয়ে বহুত কৈছিলে আৰু তাৰ পাছত সি কি কৈছিলে জানে মোৰ মাথা মানে এনে এক পালে যায় এতিয়া বিয়া করলে মোৰ বয়স আজি 19 বছৰ মই বিয়া করলে কি কৰিম আজি এক টকা নাই মোৰ লগত অতিপাত দুখ এই দুখতে সি গৈ আমাৰ ঘৰৰ পিছফালৰ ঘনকান্ত দাৰ ঘৰত চুলাই দুপেক মাৰি দিলে আৰু মাৰি দিয়াৰ পাছত তাৰ অৱস্থা কি চাব এইটো মোৰতো মানে সেইটো দেখি সন্দেহ হৈ গ'ল যে আচলতে ইয়াৰ হৈছে কি ইয়াকতো বিয়া পাতিব কোৱাৰ কাৰণে ইয়াৰ ইমান টেনশ্যন হৈ গ'ল নে মোৰ সন্দেহ হৈছে মানে সি বেলেগ বেয়া বস্তু খাইছে নেকি তাৰ পাছত মই তাক প্ৰশ্ন সুধিলোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ বিষয়ে তুমি কি ক'বা অসমৰ মাননীয় প্ৰধানমন্ত্ৰী অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী বিশ্বকৰ্মা হিমন্ত বিশ্বকৰ্মা ডাঙৰীয়া দেৱক মই গম পাই গ'লো না ইয়াক ধৰি বান্ধি হ'লেও বিয়াখন পাতি দিবই লাগিব তাৰ পাছত আমাৰ গোটেই ঘৰৰ ফেমিলিয়ে মিলি তাক বিয়াখন পাতি দিলোঁ আৰু সেই বিয়াৰ দিনাখন তাৰ অটপালি কি জানেনে নেযায় সি চাইকেলত নেযায় লাট চাহাবৰ পিতাক একেবাৰে তাৰ বাপেক দিছিহে সি চাইকেলত যাবই নোৱাৰে একেবাৰে তাক লেম্বৰগিনি লাগে যেনেকৈ নহওক তাক বুজাই বহাই আমাৰ কইনা ওচৰলৈ লৈ গ'লোঁ কইনা ওচৰত নি দুইটাকে হোমৰ সন্মুখত বহালোঁ আৰু বহোৱাৰ পাছত যিটো ঘটনা ঘটিলে এই মৰিবলৈ নেদেখাটোৱে জহনি যোৱাটোৱে মোৰ মান সন্মান চব বিয়া ঘৰত শেষ কৰি পেলালে এইটো মানে গুটকা পাগল আছিলে দিনে ৰাতি অকল গুটকাকে চুবাই আছিলে ভাতৰ লগতো সি ভাজিৰ সলনি গুটকা লৈ লৈছিলে আৰু তাৰ ফলত আজি বিয়া ঘৰত তাৰ এইটো অৱস্থা কি নহওক বাৰু তাৰ বিয়াখন শেষ হৈ গ'ল কইনাজনী যেতিয়াৰ পৰা ঘৰলৈ আহিলে তাৰ বেয়া অভ্যাস যি আছিলে সকলোবোৰ এফালৰ পৰা উৰি গ'ল বুজিছে নহয় আপোনালোকে 8 PM বটলত যেতিয়া ৰুটি ভৰাবলগীয়া অৱস্থা হৈছে সি আৰু কিমান দুখত আছে যি কি নহওক ল'ৰাই মদটো খাব নাপালেও মদৰ ফিলিংছটোকে লৈছে কইনাজনীয়েতো তাক একো খাবলৈ নিদিয়ে চব বাধা দি দিলে মদৰ বটলত ঘৈণীয়েকে ৰুটি ভৰাই দি পঠাই যাতে যা তই মদ খোৱা ফিলিংছ ল'বি তেনেকৈ পঠাই দিয়ে সেইকাৰণে সিও হাৰামজাদাই বাপেকে ঘৈণীয়েকক কাপোৰ এটাও কিনি নিদিয়ে অতীতৰ দিনতে পিন্ধা পেণ্ট এটা আছিলে সেইটোকে বেচেৰি ফালি চিলি দুফাল হ'ল সেইটোকে পিন্ধিয়ে এতিয়াও ঘৈণীয়েকজনীয়ে য'ত ত'ত ঘূৰি ফুৰে নেপায় হ'ল বুলি ছোৱালীজনীক ইমান কষ্ট দিব লাগে নেকি বাৰু সেই ফটা পেণ্টটো পিন্ধাই ছোৱালীজনীক গোটেই মানে দিম মোৰটোকে দিম মানে উপায় নাই আৰু মই ইয়াক ফোন এটা কৰি ল'ম হেল্ল' তই বাৰু এই আমাৰ সেই বোৱাৰীজনীকেহে ভাল পেণ্ট এটা কিনি দিব পৰা নাই সেই ফটাটোকে পিন্ধি ঘূৰি ফুৰে
কাহিনী মানে সেইটো আমাৰ বোৱাৰী মানে সেই তাইৰ এটা ডাঙৰ বেমাৰ আছে ধৰিব পৰা নাই চাগে পাইলছ বাবাচিৰ আছে হিৰাই থাকে মই যাওঁ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিয়ক বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কি হৈছে মই নিজেও বুজি পোৱা নাই ধন্যবাদ